অখিল গগৈ নে বদৰুদ্দিন আজমল অখিল গগৈ বেছি জনপ্ৰিয় নে মৌলানা বদৰুদ্দিন আজমল বেছি জনপ্ৰিয় ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাই থাকোতে এতিয়া বহুতে ভাবিবলৈ বাধ্য হৈছে যে মৌলানা বদৰুদ্দিন আজমলৰ সভাত কৈ অখিল গগৈ যিখন সভালৈ যায় সেইখন সভাত মানুহ বেছি কিয় ভাবিবলৈ বাধ্য হৈছে সকলো যে অখিল গগৈ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ সভা যিসমূহ প্ৰচাৰ সভাত অংশ লৈছে ৰকিবুল হুছেইনৰ হৈ সেই সভাসমূহত ইমানেই মানুহ হৈছে অখিল গগৈৰ ভাষণ শুনিবলৈ ইমানেই হিলদল ভাঙি মানুহ আহিছে সকলোৱে ভাবিছে যে মৌলানা বদৰুদ্দিন আজমল বেছি জনপ্ৰিয় ধুবুৰীত নে অখিল গগৈ বেছি জনপ্ৰিয় ধুবুৰীত অখিল গগৈ বেছি জনপ্ৰিয় হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিত মৌলানা বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনায় ধুবুৰী লোকসভা সমষ্টিত অখিল গগৈয়ে যেনেদৰে ৰণদুন্দুবি বজাইছে যেনেদৰে ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত অংশ লৈছে অখিল গগৈয়ে তাৰ পিছত স্পষ্ট হৈ পৰিছে অখিল গগৈৰ জনপ্ৰিয়তা কিমান আমি উল্লেখ কৰিব বিচাৰিছো যে মৌলানা বদৰুদ্দিন আজমলৰ যিসমূহ নিৰ্বাচনী সভা আছে সেই নিৰ্বাচনী সভাসমূহত মানুহৰ সংখ্যা যিমান অখিল গগৈৰ সভাত বেছি বুলি একাংশই মন্তব্য কৰিছে এইভাবে যে পূৰ্বতে মৌলানা বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাব পৰাকৈ নিৰ্বাচনত প্ৰত্যাহ্বান জনাব পৰাকৈ এনেকুৱা প্ৰাৰ্থী নাছিল বা এনেকুৱা দলৰ এনেকুৱা প্ৰচাৰো নাছিল কিন্তু শেহতীয়াভাৱে বিৰোধী ঐক্য মঞ্চই যেতিয়া প্ৰচাৰ আৰম্ভ কৰিলে ৰকিবুল হুছেইনৰ হৈ যেতিয়া অখিল গগৈ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰিলে সেই সময়ত স্বাভাৱিকতে বহুখিনি প্ৰশ্ন সন্মুখলৈ আহিছে আমি উল্লেখ কৰিব বিচাৰিছো মৌলানা বদৰুদ্দিন আজমল আৰু অখিল গগৈ এই দুগৰাকীৰ ভিতৰত কোন গৰাকী বৰ্তমান সময়ত বেছি জনপ্ৰিয় আৰু কোন গৰাকীৰ জনপ্ৰিয়তা বৰ্তমান সময়ত বেছি সেয়া সকলোৱে এবাৰ ভাবিবলৈ বাধ্য হৈছে এইভাবে যে ধুবুৰীত অখিল গগৈৰ ৰাজনৈতিক সভাই মৌলানা বদৰুদ্দিন আজমলৰ এইবাৰৰ নিৰ্বাচনলৈ শংকা নমাই আনিছে এইভাবে যে মৌলানা বদৰুদ্দিন আজমলক তুলাধুনা দি অখিল গগৈয়ে কেনেদৰে নিৰ্বাচনী সভা কৰিছে কেনেদৰে ৰাজ্য চৰকাৰক তুলাধুনা দি অখিল গগৈয়ে নিৰ্বাচনী সভা কৰিছে তাৰ পিছত সকলোৱে ক'বলৈ বাধ্য হৈছে যে অখিল গগৈৰ জনপ্ৰিয়তা বেছি নে মৌলানা বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা বেছি মৌলানা বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ চাবলৈ মানুহ যায় কিন্তু নিৰ্বাচনী সভালৈ নাযায় বুলিও একাংশই মন্তব্য কৰিছে কিন্তু অখিল গগৈৰ ভাষণ শুনিবলৈ মানুহ যায় আৰু অখিল গগৈৰ ভাষণ শুনিবলৈ মানুহ যোৱাৰ বাবে ৰকিবুল হুছেইনক কিয় ভোট দিব লাগে সেই সন্দৰ্ভত অখিল গগৈয়ে নিৰ্বাচনী সভাসমূহত উল্লেখ কৰিছে অখিল গগৈ আৰু মৌলানা বদৰুদ্দিন আজমলৰ মাজত এবাৰ ধুবুৰীত যুঁজ হৈছে বুলি এক প্ৰকাৰ ক'ব বিচাৰিছে একাংশই এইভাবে যে মৌলানা বদৰুদ্দিন আজমলক বাৰম্বাৰ প্ৰত্যাহ্বান জনাই নিৰ্বাচনী সভাত অখিল গগৈয়ে যেনেদৰে প্ৰচাৰ চলাইছে তাৰ পিছত এটা কথা সকলোৱে স্পষ্ট কৰিছে সকলোৱে ভাবিছে যে অখিল গগৈৰ সঁচাকৈয়ে ধুবুৰীত জনপ্ৰিয়তা বেছি আৰু এই জনপ্ৰিয়তা বেছিয়ে মৌলানা বদৰুদ্দিন আজমলৰ বাবে বিপদ আনিব পাৰে আমি আপোনালোকক জনাইছো আজি 4 এপ্ৰিল তাৰিখে জলেশ্বৰ সমষ্টিৰ পৌৰনগৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে আমি কোনোপধ্যে সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF-ক ভোট নিদিওঁ আমি বিজেপিৰ পৰা আমাৰ দেশৰ সংবিধানখন বচাম আমি আমাৰ দেশক ধৰ্মনিৰপেক্ষ কৰি ৰাখিম আমি আমাৰ দেশক গণতান্ত্ৰিক দেশ ৰূপে বচাই ৰাখিম আমি 2024 চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চক অথবা ইণ্ডিয়াক ভোট দিম আমি ধুবুৰীৰ ৰকিবুল হুছেইন ডাঙৰীয়াক হাতৰ চিনত ভোট দিম ইনক্লাব আপোনালোকে জিন্দাবাদ ক'ব মই কম বিজেপি আপোনালোকে ক'ব গো বেক মই কম AIDF আপোনালোকে ক'ব গো বেক আকৌ হাতৰ মুঠিৰ ওপৰলৈ তুলি ইনক্লাব ভিডিঅ' কমঞ্চ জিন্দাবাদ ভিডিঅ' কমঞ্চ